16-12-2024 তাৰিখত হৈ যোৱা BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ কুৱেশ্যন পেপাৰৰ পৰা কেইটামান প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টোত উল্লেখ কৰা হৈছে। প্ৰথম প্ৰশ্নটো হৈছে তলত উল্লেখিতসকলৰ কোনজন উদাৰবাদী দাৰ্শনিক নহয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: জন লক, JS মিল, জন ৰাল্ছ আৰু কাৰ্ল মাৰ্কছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন 4, কাৰ্ল মাৰ্কছ। বি নম্বৰ প্ৰশ্নটো হৈছে টু কনচেপ্টছ অফ লিবাৰ্টি গ্ৰন্থখন কোনে লিখিছিল? ইয়াত চাৰিটা অপশ্যন আছে: জন লক, আডাম স্মিথ, জেৰেমি বেন্থাম আৰু ইছায়া বাৰ্লিন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন 4, ইছায়া বাৰ্লিন। অৰ্থাৎ টু কনচেপ্টছ অফ লিবাৰ্টি গ্ৰন্থখন ইছায়া বাৰ্লিনে লিখিছিল। চি নম্বৰ প্ৰশ্নটো হৈছে তলত উল্লেখিত কোনটো এটা ৰাজনৈতিক অধিকাৰ? ইয়াত চাৰিটা অপশ্যন আছে: সম্পত্তিৰ অধিকাৰ, ভোটদানৰ অধিকাৰ, জীয়াই থকাৰ অধিকাৰ আৰু